অৰুণাচল চৰকাৰে বা অৰুণাচলৰ তৰফৰ পৰা স্পষ্টকৈ কৈছে তাত চাকমাসকলক কেতিয়াও নাগৰিকত্ব নিদিয়ে। গতিকে চাকমাসকলে সেই সুযোগ অসমত ল'ব। কা আইনৰ যোগেদি তেওঁলোকে নাগৰিকত্ব আবেদন কৰিব পাৰিব আৰু ইয়াত নাগৰিকত্ব তেওঁলোকে লোৱাৰ সুযোগ পাব। গতিকে এই কা আইনখনৰ যোগেদি অসমৰ মানুহৰ ওপৰত সকলো ধৰণে অন্যায় কৰা হৈছে আৰু এইখন এখন অসমৰ প্ৰতি প্ৰচণ্ড ভাবুকি, এখন জাতিধ্বংসী আইন আৰু অসমৰ মানুহৰ ভৱিষ্যত ধ্বংসৰ মুখলৈ ঠেলি দি দিল্লীয়ে বা অসমত বিজেপি চৰকাৰে এই আইনখন জাপি দিছে। গতিকে এই কথা আমি আগতেও কৈ আহিছোঁ, আজিও পুনৰ প্ৰতিবাদ কৰি কৈছোঁ যে এইখন আইন কোনো কাৰণতে কেতিয়াও অসমৰ ৰাইজে মানি লোৱা নাই, মানি নলয়। আৰু সেইকাৰণে এইবাৰ নিৰ্বাচনত এই কা আইনখন এটা শক্তিশালী ইছ্যু হিচাপে পৰিগণিত হৈছে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত কা আইনৰ বিৰোধিতাৰে ৰাইজ ওলাই আহিছে আৰু সকলোৱে স্পষ্টভাৱে কৈছে এই আইনখনে অসমৰ মানুহৰ ভৱিষ্যত, আমাৰ ভাষা, কৃষ্টি, সংস্কৃতি, আমাৰ